কৃষ্ণ হৰি দশম অধ্যায় পদ ব্ৰহ্মাৰ স্তুতি। যোৱা নৱম অধ্যায়টো দুলৰিত আমি ব্ৰহ্মাৰ স্তুতি পাইছিলোঁ। সেই ব্ৰহ্মাৰ স্তুতিত আমাক সংক্ষেপে কিছু কথা ক'লে। আজি সম্পূৰ্ণভাৱে ব্ৰহ্মাদেৱে ভগৱন্তৰ আজ্ঞা পালন কৰি সৃষ্টি কাৰ্য আগবঢ়াবলৈ যাওঁতে ভগৱন্তৰ লগত যিখিনি কথোপকথন, দয়াৰ কৰুণাৰে হৃদয়ৰ আনন্দ স্বৰূপেৰে ব্ৰহ্মাদেৱে ভগৱন্তৰ প্ৰতি কৰা আবেদন, এয়া হ'ল স্তুতি। স্তুতি মানে প্ৰাৰ্থনা। আমি যাওঁ সেই স্তুতি ব্ৰহ্মাদেৱে কেনেকৈ কৰিছিল আৰু ব্ৰহ্মাদেৱৰ স্তুতি আমাৰ কাৰণে কিমান মংগলময় আৰু কেনেধৰণে আমি ব্ৰহ্মাদেৱৰ লগত আমাৰো মন ভাৱনা একত্ৰ কৰি যাতে আমি ভগৱন্তৰ চৰণৰ স্তুতি কৰিব পাৰোঁ। ব্ৰহ্মাদেৱৰ স্তুতি আমাৰ স্তুতি। গতিকে এই প্ৰাৰ্থনা ভাগ বা এই স্তুতিভাগ অত্যন্ত গৃহতত্ত্ব। সেয়েহে প্ৰতিটো লাইন, প্ৰতিটো শব্দ যাতে আমি উপলব্ধি কৰিব পাৰোঁ আৰু উপলব্ধি কৰাৰ লগে লগে আমিও ভগৱন্তক ব্ৰহ্মাদেৱৰ লগতে স্তুতি কৰা হ'ব। সেয়েহে সমস্তজনৰ প্ৰতি আমি নিবেদন, এই স্তুতি আমাৰো স্তুতি হওক। কৃষ্ণ হে ৰাম, যদি বোলায়ু ৰূপ উপাধি সহিত ইহাৰ উত্তৰ কহু কৰিয়া নিৰ্ণীত, ভুৱন মণ্ডলে প্ৰভু তজুদাখ আমি সমাধিত ইটো ৰূপে দেখা দিলা স্বামী, এহি হেতু নাহি জানা উপাধি সংসাৰ, সৰ্বক্ষণে ভগৱন্ত কৰো নমস্কাৰ, জুনু বোলা তেবে কিয় কতো হবে নৰে, আশুক প্ৰণাম মোক আদৰো নকৰে। কৃষ্ণ বাপাই সমস্ত ব্ৰহ্মাদেৱে ভগৱন্তক স্তুতি কৰিবলৈ যোৱাৰ আগতেই সৰ্বপ্ৰথমে এই সমস্ত জগতত ব্ৰহ্মাদেৱক ব্ৰহ্মা বুলি যি সম্বোধন ধৰা হৈছে, প্ৰকৃতাৰ্থত ই এটা উপাধিহে। ই এটা উপাধিহে কৰ্ম অনুসৰি। প্ৰত্যেকজন ভগৱন্ত বা দেৱ দেৱতাক কৰ্ম অনুসৰি নামাকৰণ কৰা হৈছে। স্বয়ং ভগৱানো তেওঁ নিজৰ কৰ্ম অনুসৰি বিভিন্ন নাম হৈছে গোপাল, গোবিন্দ, গৌৰকেতু, গোবৰ্ধন, মধুৰিপু, নিৰঞ্জন, নিৰাকাৰ, নিৰাময়, নহয়নে বাৰু? এই সমস্ত ভগৱন্তৰ গুণনাম, গুণৰ দ্বাৰা যি নাম পাইছে। আনকি হৰি, ৰাম, কৃষ্ণ এয়াও গুণনাম। ৰা শব্দে অগ্নি, ম শব্দে বায়ু, নহয়নে বাৰু? ৰা বুলি কোৱাৰ লগে লগে অগ্নি সৃষ্টি হ'ল আৰু ম শব্দে উদ দুটা জপাই দিয়াৰ লগে লগে বায়ু ভিতৰলৈ নি আমাৰ ভিতৰত থকা যিখিনি মল বা কলুষিতা সেইখিনি আমাৰ অগ্নিৰে পুৰি পেলালোঁ। হৰিনাম হ'ল হৰণ কৰা, আমাৰ শৰীৰৰ দুখ, যন্ত্ৰণা, কাম, ক্ৰোধ, লোভ, মোহ, ছয় ৰূপকে, ছয় উৰ্মিকে ধৰি সমস্তখিনি ভগৱন্তৰ হৰিনামৰ মাধ্যমেদি হৰণ হয়। কৃষ্ণ নামৰ দ্বাৰা আমাৰ আনন্দ আহে। কিশোৰ হেন শব্দ ইটো পৃথিৱী বাচক বহিল ন আনন্দত প্ৰৱতয়। ভগৱন্তৰ নামৰ দ্বাৰা আমাৰ আনন্দ আহে। গতিকে প্ৰত্যেকটো নামৰ একোটা একোটা অৰ্থ আছে, তত্ত্ব আছে। ঠিক তেনেকৈ আজি ব্ৰহ্মাদেৱেও কৈছে সৰ্বপ্ৰথমে যে মোক যিসকলে ব্ৰহ্মা বুলি মাতে বা ব্ৰহ্মাৰ নামৰ যিটো নাম, এয়া প্ৰকৃততে উপাধি।
যদি বোলা ইউৰোপ উপাধি সহিত ইহাৰ উত্তৰ কহোঁ কৰিয়ান নিৰ্ণিত। এই যে উপাধি যে মোক দিছে ইয়াৰ তত্ত্ব কথা মই আজি কম। কি কম? ভুৱন মণ্ডলে প্ৰভু তজু দাস আমি সমাধিত ইটো ৰূপে দেখা দিলা স্বামী। এই ভুৱন মণ্ডলত ব্ৰহ্মা কোন? ভগৱন্তৰ দাস। মহাদেৱ কোন? ভগৱন্তৰ দাস। নহয়নে বাৰু? দাসক সেৱা কৰিলে দাসক বস্তু খুজিলে পাই জানো? এই কথাটো ভাগৱতে কৈ আছে। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিওজনেই ভগৱন্তৰ দাস। প্ৰশ্ন হ'ব পাৰে যে বিষ্ণু কেনেকৈ দাস হ'ল? এই যে বিষ্ণু, সেই বিষ্ণু অনন্তৰ বিষ্ণু নহয়, নাম একেই। একে নম্বৰটো বহুত মানুহ থাকে নে বাপ? একে নম্বৰটো বহুত নাম থাকে। ঠিক তেনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা তত্ত্ব, তিনি গুণ। এই যে মাজে মাজে যিটো ধাৰা বৈ আহিছে সেয়া হ'ল বিষ্ণুৰ অংশে ডাইৰেক্ট আহিছে। সেই তত্ত্বৰ দ্বাৰা জীৱবিলাক পালিত হয়, যিটো বিষ্ণু বুলি কোৱা হৈছে, বিষ ধাতুৰ পৰা উৎপন্ন হৈছে। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা তত্ত্ব, তিনিটা গুণ। এই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ গুণবিলাক বা তত্ত্ববিলাক আমাৰ নিচিনা জীৱবিলাকক, অজ্ঞানীবিলাকক বুজাবৰ কাৰণে আমাক এখন ছবি অংকন কৰি দেখুৱাইছে যে ব্ৰহ্মা এনেকুৱা ধৰণৰ, মহাদেৱ এনেকুৱা ধৰণৰ। নহয়নে বাৰু? এতিয়া আমি বাৰু বুজিছোঁ যে ব্ৰহ্মাদেৱক আমাক অংকন কৰি দিলে যিসকল ঋষিমুনি, যিসকল সাধক পুৰুষ, যিসকল মহন্তসকল, তেওঁলোকৰ ধ্যানৰ সমাধিৰ দ্বাৰা তেনে ৰূপ দৰ্শন হৈছিল। ব্ৰহ্মা যে এনেকুৱা, বিষ্ণু যে এনেকুৱা, মহাদেৱ যে এনেকুৱা, এই ৰূপবিলাক কোনে দৰ্শন কৰিছিল? এই ৰূপবিলাক আপোনাৰ মোৰ নিচিনা সাধকবিলাকে, আপোনাৰ মোৰ বুলি নকওঁ, মোৰ বুলি নকওঁ, আপোনালোক বুলিয়ে কৈছোঁ, তেনেকুৱা যুগে যুগে বহুত সাধক এই জগতত আহিছে। তেওঁলোকে সেই ৰূপ দৰ্শন কৰিছিল, আনকি ভগৱানৰ ৰূপটো। ব্ৰহ্মাদেৱো সেই ধ্যানস্থ হৈ তেওঁ ক'লে যে সমাধিত ইটো ৰূপে দেখা দিলা স্বামী। সমাধি মানে অংক এটা কৰি গৈ থাকিলে সমাধান চিনটো সমাধান দুডাল যে দিয়ে সমাধান, তাৰমানে উত্তৰ ওলালে। যেতিয়া আপুনি মই ঈশ্বৰক উপাসনা কৰি 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 সমাধিত যাম, সমাধিত মানে আমি জন্মৰ পৰা মৃত্যুলৈকে 24 ঘণ্টা, আনকি আমি শুই থাকোঁতেও আমাৰ মনটোৱে কিবা নহয় কিবা ভাবি থাকে, কিবা নহয় কিবা ভাবি আছে, কিবা নহয়। এতিয়াও আপুনি ভাগৱতৰ মুখত বহি থকাৰ পাছতো বা মই ভাগৱত গাই থকাৰ পাছতো মোৰ মনৰ তিনিটা অৱস্থা আছে: জাগ্ৰত, সুপ্ত আৰু নিদ্ৰা। এই তিনিটা অৱস্থাত মন নামৰ ইন্দ্ৰিয়টোৱে বহু ধৰণৰ কথা ভাবি থাকে। এতিয়া সাধনা কোনটো, সমাধি কোনটো? যেতিয়া মন নামৰ ইন্দ্ৰিয়টোৱে ভাবোঁতে জগতৰ কোনো কথা নেভাবি ঈশ্বৰত লীন যাব, এয়াকে সমাধি বুলি কোৱা হৈছে। আগৰ ঋষিমুনিসকলে ধ্যান কৰোঁতে আমি যে ওম নমো ভগৱতে বাসুদেৱা 12 বাৰ মাতিলোঁ, এইটো আপুনি 1000 বাৰ মাতিব পাৰে, 1000 বাৰ, লাখ বাৰ। আমি 12 বাৰতে সীমিত ৰাখিছোঁ। এই দ্বাদশ মন্ত্ৰভাগ উচ্চাৰণ কৰোঁতে আমি ভগৱন্তৰ ৰূপটো আমাৰ দুই চেলাউৰীৰ মাজলৈ ৰূপটো আনিব লাগে, মনেৰে ভাবি পদৰ পৰা মস্তলৈকে একান্ত মানে ভাবি ওম নমো ভগৱতী বাসুদেৱায়, অৰ্থাৎ ভগৱন্তৰ দেহটোৰ কথাকে কৈছে। আৰু এনেধৰণে যদি আমি প্ৰথমবাৰত আমাৰ মনলৈ ভাৱনাটো সঠিকভাৱে অহা নাই, দ্বিতীয়বাৰ অকণমান কমকৈ আহিছে, তৃতীয়বাৰ আৰু অলপ বেছিকৈ আহিছে, তাৰপিছত এনেকৈ আহোঁতে 12 বাৰ, 1000 বাৰৰ পাছত আপুনি সমাধিত গুচি যাব। আমি প্ৰত্যেক দিনাই এই পৰম পবিত্ৰ সময়খিনিতে আমি সমস্তজনে একত্ৰ হৈ ঈশ্বৰৰ নাম জপ কৰিলোঁ। এয়াই হ'ল আমাৰ কি নাম? নিবিড় নাম। মই আগত কৈছিলোঁ নেকি যে প্ৰসংগৰ প্ৰকাৰ 3 প্ৰকাৰ। এক হ'ল শাব্দিক, এক হ'ল উপাংশু আৰু এক হ'ল ভাৱাৰ্থ। শাব্দিক প্ৰসংভাগ হ'ল আমি যে তাল বজাই চিঞৰি গাওঁ, নহয়নে বাৰু? আৰু যদি দুজন মানুহ আহে তেওঁক দেখুৱাই আমি আৰু অলপ বেছিকৈ গাই শুনাই দিওঁ যে মোৰ ইমানখিনি দক্ষতা আছে বা ইমানখিনি। এয়া হ'ল শাব্দিক। শব্দৰ দ্বাৰা উচ্চাৰণ কৰি কৰি চিঞৰি গোৱাটো শাব্দিক প্ৰসংগ বুলি কয়। ই ভাল কথা, গাব লাগে। কিন্তু এই প্ৰসংগ তৃতীয় শ্ৰেণীৰ প্ৰসংগ।
দ্বিতীয় শ্ৰেণীৰ প্ৰসংগ হ'ল উপাংশু। উপাংশু প্ৰসংগ হ'ল ওঠৰ ভিতৰতে গুণগুণাই গায়, আনে নুশুনে, নিজৰ ভিতৰতে আকাশে কীৰ্তন, অতি বিতুবন, কৰে সৰ্বজন, ধৰ্ম সনাতন গাই থৈছে। আকাশে কীৰ্তন, কৰে সৰ্বজন, অতি বিতুপন, ধৰ্ম সনাতন। সনাতন পৰম্পৰাত আকাশত কীৰ্তন কৰিব পৰাটো বৰ সুন্দৰ ব্যৱস্থা। অতি বিতুপন বুলি কৈছে, অত্যন্ত ধুনীয়া। গতিকে এয়া উপাংশু কীৰ্তন। ইয়াত দ্বিতীয় শ্ৰেণীৰ কীৰ্তন ভাৱাৰ্থ। ভাৱাৰ্থ কীৰ্তন কেনেকুৱা? আপুনি ভাবি 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 ভাৱনাৰ দ্বাৰা যি কীৰ্তন কৰি আছে, অন্তৰৰ ভিতৰত যিটো কীৰ্তন কৰি আছে, এই কীৰ্তনেই আটাইতকৈ শ্ৰেষ্ঠ কীৰ্তন। এয়াই হ'ল শ্ৰেষ্ঠ কীৰ্তন। কাম কৰোঁতেও ভাবি আছে, ক'ৰবালৈ গৈ যাওঁতেও ঈশ্বৰৰ কথা ভাবি আছে, ভগৱন্তৰ ৰূপ ভাবি আছে, ভগৱন্তৰ নাম ভাবি আছে। আৰু এনেকৈ ভাবোঁতে ভাবোঁতে আপোনাৰ শৰীৰটোৱে, ভাৱনাটোৱে কেৱল ঈশ্বৰৰ কথাকে ভাবি থাকে। ৰাতিও আপুনি সপোনত দেখিব, সপোনতো ভাবিব, সপোনতো আপুনি নাম প্ৰসংগ কৰি থকা দেখিব। কিন্তু সপোনত তালযোৰ ক'ৰ পৰা পালে? সপোনত ভকত ক'ৰ পৰা পালে? ভাৱনা। ভাৱনাৰ মাধ্যমেদি তেনেকুৱা এখন ঠাই বা তেনেকুৱা এটা পৰিৱেশ আপোনাৰ জীৱনলৈ আহিব। আহিছে নাহিছে আপোনালোকে জানিব। আমি তেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈছোঁ। যে কি নহওক, এনেকুৱা পৰিৱেশলৈ গৈ থকা ব্যৱস্থাটোকেই সমাধি বুলি কোৱা হৈছে। ব্ৰহ্মাদেৱে ঠিক তেনেকৈ তপ কৰোঁতে কৰোঁতে তপ কৰোঁতে 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 তেওঁ জগতৰ সমস্ত কথাখিনি পাহৰি কেৱল এটা তত্ত্বত বিলীন হৈ গ'ল। আৰু তেতিয়াই ভগৱন্তক কি কৰিলে? ভুৱন মণ্ডলে প্ৰভু তজু দাস আমি সমাধিত ইটো ৰূপে দেখা দিলা স্বামী। আৰু সেই সমাধিতেই ভগৱন্ত আহি দেখা দিব, আপোনাকো দেখা দিব। আপুনিও এজন ব্ৰহ্মা, আপোনাৰ সেয়া ব্ৰহ্মা উপাধিহে লৈছে। আপুনি যদি তপ বা জপৰ দ্বাৰা, নাম জপৰ দ্বাৰা আপুনিও গৈ থাকিলে আপুনিও এদিন ব্ৰহ্মা হৈ যাব পাৰে, কোনো কাৰণ নহয়। আৰু এটা কথা, যেতিয়া ভগৱন্ত পুৰুষে জীৱবিলাক সৃষ্টি কৰিলে, জীৱবিলাক সৃষ্টি কৰাৰ পাছত মনুষ্য জাতিটো এনেকুৱাই হ'ব লাগে বুলি কেলৈ সৃষ্টি কৰিলে? অন্য জীৱবিলাকৰতো মনত ভগৱন্তই ঈশ্বৰ উপাসনা কৰিবলৈ ভাৱনাটো দিব পাৰিলেহেঁতেন। মানুহক কিয় মৃতৰ সন্তান বুলি কোৱা হয়? অৰ্থাৎ ভগৱন্তই নিজে নিজৰ ৰূপটো চালে। ভগৱন্তে যিটো ৰূপ ধাৰণ কৰিলে, বহুত ৰূপ ধাৰণ কৰিছে, কিন্তু ইয়াৰ ভিতৰত যেনেকৈ আপোনাৰ বৰাহ ৰূপ, নিসিংহ ৰূপ, হয়নে, কাছৰৰ ৰূপ, পৰ্বতৰ ৰূপ নাই কৰা জানো বাপ? বহুত ৰূপ আমাক 24টা দিছে। কিন্তু চতুৰ্বিংশতিতম অৱতাৰত 24টা অৱতাৰৰ কথা কৈছে যদিও ভগৱন্তৰ অৱতাৰ কিমান বাপ? কিমান? 10 অৱতাৰ, 10টা, বিশেষ 10টা। কিন্তু আমাৰ কীৰ্তনৰ প্ৰথমতে কৈছে ভগৱানৰ অৱতাৰ অসংখ্যা, অসংখ্যাৰে গণিব নোৱাৰে। তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰৰ ধৰা অসংখ্যাত, অসংখ্যাত, আপুনি সংখ্যাৰে গণিব নোৱাৰাকৈ ভগৱন্ত অৱতাৰ হৈছে। তাৰ ভিতৰত আপুনিও এজন অৱতাৰী পুৰুষ। ভগৱন্তই আপোনাকো অৱতাৰ, যেনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বা অন্যান্য ইন্দ্ৰকে প্ৰমুখ্যকৈ সমস্ত দেৱতাবিলাক সৃষ্টি কৰিছে, আপোনাকো ভগৱন্তই অৱতাৰ হিচাপে সৃষ্টি কৰাইছে। কেনেকৈ সৃষ্টি কৰালে? নৰে ঈশ্বৰ বুলি কিয় কয়? ভগৱন্তই যেতিয়া অৱতাৰবিলাক ধৰিছে, যিটো নৰৰূপ অৱতাৰ ধৰিছিল, এই নৰৰূপটো নিজে দেখি নিজে খুব ভাল পাইছিল। আৰু সেই ভাল পোৱাৰ কাৰণে তেওঁৰ নিচিনা এটা জীৱ সৃষ্টি কৰিলে, সেইটোৱে হ'ল মানুহ। সেইটোকেই কাক দিলে দায়িত্ব? মনৰ পৰা, ভগৱন্তৰ মনৰ পৰা বা ভগৱন্তৰ ৰূপটো নিজে দৰ্শন কৰিলে আৰু ভগৱন্তৰ নিচিনাকৈ মানুহ সৃষ্টি কৰিলে। কিয় কৰিলে? অৰ্থাৎ অন্য জীৱ জন্তুবিলাকে সকলো কাম সমাধা কৰিব নোৱাৰে। ভগৱন্তই মনুষ্য ৰূপ ধাৰণ কৰি কাৰোবাক প্ৰণাম জনাইছে, গৰুতে প্ৰণাম কৰিব পাৰিব জানো? নোৱাৰে, সুবিধাটো নাই। বোলে ভগৱন্তই যেনেধৰণৰ কৰ্মবিলাক কৰে, যেনেধৰণে খায়, যেনেধৰণে থাকে, তেনেধৰণৰ ভগৱন্তৰ লীলাবিলাক বাস্তৱত ৰূপায়িত কৰিব পৰা এটা জীৱ, সেয়ে হ'ল মনুষ্য জীৱ। সেইকাৰণে ভগৱন্তৰ অমৃতৰ সন্তান বুলি কোৱা হৈছে। আৰু এয়া আপুনি মই পৰম সৌভাগ্য। এই যে মনুষ্যৰ কায়টো যে ভগৱন্তই সৃষ্টি কৰিলে, এই সৃষ্টি কৰিবলৈ যাওঁতে আমি 84 লক্ষ জীৱ অতিক্ৰম কৰি 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 আহি, বহু জীৱৰ সংস্কাৰ, পাপ পুণ্য সংস্কাৰ কৰি কৰি আহি আমি আজি মনুষ্য জীৱত উপনীত হ'লোঁ। কেলৈ হ'লোঁ? এটা আপোনাৰ মোক সুযোগ দিলে। আপোনালোকে বহু পুণ্যৱান, মানুহ মানেই পুণ্যৱান,
কিন্তু পুণ্যৱান হোৱাৰ পাছত মানুহক এইবাৰ শেষবাৰ এটা সুযোগ দিছে যে ভগৱন্তই যিটো মনৰ ভাৱনা যে মোক মই যেনেকৈ ভক্তি কৰোঁ মই যেনেকৈ উপাসনা কৰোঁ ঠিক তেনেকৈ মোৰ দৰে মনুষ্যসকলে উপাসনা কৰি মোৰ হৃদয়লৈ পুনৰ গুচি আহক এটা সুযোগ দিলে আমাক আৰু এই সুযোগটো যিসকলে অৱমাননা কৰিব অৱহেলা কৰিব তেওঁৱে আকৌ একেবাৰে বিস্তাপলৰ পৰা আকৌ আৰম্ভ হ'ব আমাক মাত্ৰ এটা সুযোগ দিছে আৰু এই সুযোগটো যাতে আমি কোনো কাৰণতে হেৰুৱাব নোৱাৰোঁ আৰু সেই তেনেধৰণৰ ব্ৰহ্মাদেৱেও স্তুতি কৰিলে আৰু স্তুতি কৰি ভগৱন্তৰ হৃদয়ত তেওঁ দৰ্শন হ'ল আৰু সেই হৃদয়ত দৰ্শন হৈ তেওঁ ভগৱন্তক স্তুতি কৰিবলৈ আগবাঢ়িছে কি বুলি কৈছে এহি হেতু নাহি জানা উপাধি সঞ্চাৰ সৰ্বক্ষণে ভগৱন্ত কৰোঁ নমস্কাৰ এহি হেতু নাহি জানা উপাধি সঞ্চাৰ এইবিলাক উপাধিৰ দ্বাৰা কেনেকৈ সৰ্বক্ষণতে ভগৱন্তক নমস্কাৰ কৰিব পাৰোঁ এই কথাটো আজি ব্ৰহ্মাদেৱৰ উপলব্ধি হৈছে আমি যদি সেই কথাটো উপলব্ধি কৰিলোহেঁতেন নামঘৰত সোমাই কেতিয়াবা কোনোবা এটা অনুষ্ঠানত বন্তি এগছ জ্বলাই হে প্ৰভু তুমি মোক মনুষ্য হিচাপে জন্ম দিলা আৰু মনুষ্য হৈ তোমাৰ গুণলীলাত শ্ৰৱণ কীৰ্তন কৰি তোমাৰ চৰণত যাতে ভক্তি কৰিব পাৰোঁ এইকণ যদি কৃপা কৰিলাহেঁতেন প্ৰভু কোটি কোটি পাপ সমস্তখিনি নাশ কৰি তোমাৰ যিটো মনৰ ভাৱনা তোমাৰ যিটো লক্ষ্য উদ্দেশ্য যাতে আমাৰ দ্বাৰা সম্পাদিত হয় হে প্ৰভু তুমি অকণমান একণিকা দয়া কৰা এই বুলি আমি যদি সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থনাটো ক'ব পাৰোঁ তেতিয়াহ'লে ভগৱন্তে নিশ্চয় আপোনাৰ মোক দুহাত পাতি আগুৰি ধৰিব আৰু সেই প্ৰাৰ্থনাটো কি শ্ৰীকৃষ্ণায় নমো নমঃ শ্ৰীকৃষ্ণায় নমো নমঃ আমি খুব সুন্দৰভাৱে গাই দিওঁ ইয়াৰ কিন্তু বৃহৎ অৰ্থ আছে বুজিবলৈ খুব সুন্দৰ সহজভাৱে বুজি পাইছোঁ শ্ৰীকৃষ্ণায় নমো নমঃ ইয়াৰ অৰ্থটো শ্ৰীকৃষ্ণায় অতেষ্টয়টো সংস্কৃতত ক বুজায় শ্ৰীকৃষ্ণায় শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণায় মানে সংস্কৃতত শ্ৰীকৃষ্ণায় অসমীয়াত ক'বলৈ হ'লে শ্ৰীকৃষ্ণ ক নমো নমো মানে প্ৰণাম নমন কৰিছোঁ নমঃ শব্দটোৱে নম যোগ হ অৰ্থাৎ মোৰ বা মই যিকেইটা শব্দ তোমাক ব্যৱহাৰ কৰিলোঁ এই শব্দকেইটাও মোৰ নহয় শ্ৰীকৃষ্ণায় নমো বুলি কোৱা যিটো বাক্য বা চেণ্টেন্স এই বাক্যশাৰীও মোৰ নহয় নমঃ শব্দটোৰ অৰ্থ সেইটো ন যোগ মহ মই মোৰ ভাৱটো নাই তাত মোৰ বুলিবলৈ কোনো বস্তু নাই এই কথাটোকে কওঁতে শ্ৰীকৃষ্ণায় নমো নমঃ বুলি কওঁতে মূৰটো দুৱাই দিব লাগে আমি খুব সুন্দৰভাৱে খাৰকৈ গাই দিওঁ আমি নাভাবোঁ শ্ৰীকৃষ্ণায় নমো নমঃ এই বাক্যশাৰীৰ ইমান মহত্ব আছে আৰু এই বাক্যশাৰী আপুনি যেতিয়াই উচ্চাৰণ কৰি দিব জগতৰ কৃষ্ণইও আপোনাক নমন কৰিব এনেকৈ ভকতে ভগৱন্তক হাওলাই দিব পাৰে এই বাক্যশাৰীৰ দ্বাৰা এইটো মহাশ্ৰেষ্ঠ মন্ত্ৰ সেইকাৰণে কীৰ্তনৰ প্ৰাৰম্ভণিতে প্ৰত্যেকটো ইয়াতো ওম নমো ভগৱতে বাসুদেৱায় আগত শ্ৰীকৃষ্ণায় নমো নমঃ লিখা আছে ভগৱন্তই আপুনি যেনেকৈ মই আপোনাক প্ৰণাম কৰিলে আপুনি মোক প্ৰণাম কৰে আপুনি ভাবে নেকি যে আপোনাৰ শ্ৰীকৃষ্ণায় নমো নমঃ সেই বাক্যশাৰী ভগৱন্তই শুনা নাই কেনেকৈ শুনা আপোনাৰ অন্তৰতে আছে তেওঁ জানে যে মোক প্ৰণাম কৰিছে আপুনি মই কেতিয়াবা হয়তো কোনোবাই প্ৰণাম কৰিলে অৱহেলা কৰিম আমাৰ মদগৰ্বিত কিন্তু ভগৱন্ত তেনেকুৱা নহয় গতিকে শ্ৰীকৃষ্ণায় নমো নমঃ বুলি ক'লে কেতিয়াও মূৰটো খাৰা কৰি নথ'ব শ্ৰীকৃষ্ণায় নমো নমঃ আপুনি মূৰ দুৱাব লাগিব তেতিয়াহে ভগৱন্তই আপোনাক মূৰ দুৱাব মূৰ দুৱাই আপোনাক হাতে তুলি ধৰিব ভকতৰ বৎসল বাউসীত ধৰি ভগৱন্তে উঠাই দিয়ে প্ৰত্যেকজনে যিমানবাৰ তেওঁ আপোনাৰ মোৰ নিচিনা নহয় অনন্তজামী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰাকৈ তেওঁ একে সময়তে লক্ষ লক্ষ মানুহে নমস্কাৰ কৰিলেও তেওঁ কৰিব পাৰে তেওঁৰ গাত সেই শক্তি আছে গতিকে আজি আপোনালোকে এটা ভাল কথা জানিলে বুলি মই ভাবিছোঁ এইবিলাক তত্ত্ব নজনাৰ কাৰণে আমি ভক্তি কৰিব নাজানো অৰ্থবিলাক নজনাৰ কাৰণে আমাৰ এটা জীৱনৰ দুখ আমি গাওঁ আৰু কেৱল পদ্য আদি গাই আছোঁ তাৰ ভাৱাৰ্থ ভক্তি কেনেকৈ আহিব আপুনি ভাবিব লাগিব যে কি কৰিছোঁ কি কৰিবলৈ গৈ আছোঁ তত্ত্ব অৰ্থ পদাৰ্থ যদি বুজি নাপাওঁ তেন্তে আমি দেখাক দেখি ভাটৌৱে কোৱা আগতে কৈ আছোঁ বোলে শ্ৰীকৃষ্ণায় নমো নমঃ আৰু ভগৱন্তেও মূৰটো দুৱাই দিলে ভকতে ভগৱন্তক মূৰ দুৱাবলৈ বাধ্য নকৰে কিন্তু ভগৱন্ত ভকতৰ বৎসল ভগৱন্তক যেতিয়া প্ৰণাম কৰিছে তেতিয়া কি কৰিছে মূৰটো দুৱাই সেই কথাটোকে কৈছে এহি হেতু নাহি জানা উপাধি সঞ্চাৰ
সৰ্বক্ষণে ভগৱন্ত কৰোঁ নমস্কাৰ, সৰ্বক্ষণে। যোনো বোলা তেবে কিয় কটু হবে নৰে, আচুকৰ প্ৰণাম মোক আদৰো নকৰে। এই কথাবিলাক জনাৰ পাছত মনুষ্য জাতিটো সৃষ্টি কৰাৰ পাছতো তেওঁলোকে বাৰু তোমাক কিয় প্ৰণাম নকৰি মোক প্ৰণাম কৰে? ভাগৱতৰ মনুষ্যসকলে এই কথাবোৰ জানে, আপুনি নাজানে নেকি? বোলে বাপ জগতৰ শ্ৰেষ্ঠ কি? বোলে ভগৱান আকৌ কৃষ্ণ। কোনে নাজানে এইবিলাক কথা? আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যদি প্ৰত্যেকক যদি সুধি যায় শ্ৰেষ্ঠ কোন বোলে ভগৱান বুলিয়ে ক'ব, অকণো ভুল নাই। কিন্তু নভজে। তুমি যদি শ্ৰেষ্ঠ বুলি জানিলাই কিয় নভজা? ক'ত গণ্ডগোলটো আছে? কোনে নাজানে ভগৱান শ্ৰেষ্ঠ, এই জগতৰ পৰম ব্ৰহ্ম, তেওঁৱেই জগতৰ আধাৰ? কোনজন লোকে নাজানে? সৰু পৰা একেবাৰে বয়সস্থ লোকলৈকে জানে, পণ্ডিতৰ পৰা মূৰ্খলৈকে জানে। তাৰ পাছতো নভজে। কিয় নভজে? যেতিয়া ভগৱন্ত পুৰুষে শান্তিদূত হিচাপে কৌৰৱৰ ৰাজসভালৈ গৈছিল, তেতিয়া যুক্তিতৰ্ক কৰোঁতে ভগৱন্তে ধৰ্ম অধৰ্ম কথাবিলাক কৃষ্ণ পুৰুষে দুৰ্যোধনক কৈছে, হেৰা তুমি এইবিলাক যে কৰিছা এইবিলাক অধৰ্ম নহয় নেকি? তুমি অধৰ্ম নাজানা নেকি? বোলে মই জানো অধৰ্ম। বোলে কোনটো কৰিলে ধৰ্ম হয়? এইবিলাকতো বাদ দিলেতো ধৰ্ম হৈ যাব তোমাৰ। বোলে মই সেইটোও জানো, তুমি মোক এইবোৰ নিশিকাবা। ধৰ্ম কি এই কথাবিলাক মই জানো, সম্পূৰ্ণ জানো ভালভাৱে, কিন্তু মই ধৰ্মত প্ৰৱৰ্তন হৈ থাকিব নোৱাৰোঁ। আপুনি মই নাজানো নেকি ঈশ্বৰৰ ঘৰত উপাসনা কৰিব লাগে, নিত্য নৈমিত্তিক গুৰুসেৱা কৰিব লাগে, নামঘৰলৈ আহিব লাগে, ঈশ্বৰক এনেকৈ ভজিবলৈ কিমান ভাগৱতীয়ে কৈ আছে? আপুনি নাজানে নেকি? জানে, শুনিছে। আপুনি আজি শুনা নেকি? আজি বাল্যকালৰ পৰা শুনি আহিছে নে বাপ? সকলোৱে শুনি আছে এইবিলাক। কেনেধৰণে ঈশ্বৰক উপাসনা কৰিব লাগে, মন বুদ্ধি কেনেকৈ নিৰ্মল কৰিব লাগে, খাদ্য সংস্কাৰ কেনেকৈ কৰিব লাগে, আচাৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে, আপোনাক আজি কোৱা কথা নেকি? আপুনি সকলো কথা জানে, আপুনি আকৌ নতুনকৈ শিকিবলগীয়া নাই। কিন্তু প্ৰৱৰ্তন হৈ থাকিব নোৱাৰে। কোনটো কাম বেয়া, কোনটো কৰিলে ভগৱন্তে বেয়া পায় আপুনি নাজানে নেকি? জানে নহয়। অধৰ্ম কি বস্তু জানে? সকলো আপোনাক যদি কওঁ কোনখিনি অধৰ্ম, কৈ যাব আপুনি এফালৰ পৰা। এইখিনি কাম কৰিলে অধৰ্ম হয়, এইখিনি কৰিলে জগতে বেয়া পায়, এইখিনি কৰিলে ভগৱন্তে বেয়া পাব, সকলো জানে। সেইকাৰণে কৈছে ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই। প্ৰবৃত্তি মানে প্ৰৱৰ্তন নাই। মই ধৰ্ম ভাল ধৰণে জানো, কিন্তু মই প্ৰৱৰ্তন হৈ থাকিব নোৱাৰোঁ, মানিব নোৱাৰোঁ। কিন্তু অধৰ্মও জানো, তাৰ পৰাও মই আঁতৰি আহিব নোৱাৰোঁ। আমি এতিয়া অধৰ্ম কৰি আছোঁ নাই? আপুনি নাজানে নেকি জীৱ হত্যা মহাপাপ বুলি? কিমান ভাগৱতে চিঞৰি চিঞৰি গাই আছে, তাত প্ৰতিবাদ কৰিব পাৰিছে জানো আপুনি? অধৰ্ম জানে, এইটো সম্পূৰ্ণ অধৰ্ম। সমস্ত ভূততে আছোঁ মই হৰি, সবাগো মানি বা বিষ্ণু বুদ্ধি কৰি, হয়নে বাৰু? তাৰ পাছতো আমি কিয় কৰোঁ? ক'ত আমাৰ গণ্ডগোলটো আছে? এই কথাটোকে দুৰ্যোধনে কৈছে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মকো নিবৃত্তি নহয়। ধৰ্ম জানো, তাত প্ৰৱৰ্তন হৈ থাকিব নোৱাৰোঁ। আজি আমাৰ সমাজতে মহাপুৰুষীয়া সত্ৰ সমাজৰ নীতি আৰু আদৰ্শক জলাঞ্জলি দি আমি ধৰ্মক শেষ কৰি পেলালোঁ। আমাৰ নীতি কি আছে? আমাৰ ভাগৱতে কি কৈ আছে? তেতিয়া আমি ভাগৱত বিনোদন আনন্দ কৰিবৰ কাৰণে, সময়খিনি পাছ কৰিবৰ কাৰণেহে আহিছোঁ, পাৰিছোঁ নেকি? গতিকে এইটো দুৰ্যোধনে কৈছে, ধৰ্ম জানো মই, তুমি মোক শিকাব নালাগে, মই এইবোৰ প্ৰৱৰ্তন হৈ থাকিব নোৱাৰোঁ, মোৰ দ্বাৰা এইবিলাক মই পালন কৰিব নোৱাৰোঁ। অধৰ্মও জানো, তাৰ পৰাও মই আঁতৰি আহিব নোৱাৰোঁ। মই জানো এইটো অধৰ্ম, কোনে নাজানে, তাৰ পৰাও মই আঁতৰি আহিব নোৱাৰোঁ। এইটো হ'ল দুৰ্যোধনৰ বাক্য। কিন্তু তাৰ পাছৰ শাৰী মাধৱদেৱে লিখিছে, তাৰ পৰিত্ৰাণ কি? সেই পৰিত্ৰাণটো যদি দুৰ্যোধনে কৈ দিলেহেঁতেন, কুৰুক্ষেত্ৰ যুদ্ধখন নহ'লহেঁতেন। ৰিস্থিত হৈয়া তুমি যেন কৰা বাসাস্বামী ঋষিকেশ কৰিওঁতে না, সেই বাক্যশাৰী দুৰ্যোধনে নকয়, সেয়া মাধৱ মহাপুৰুষে লিখিছে। আপোনাৰ মোৰ মনলৈ অহা এই ব্যৱস্থাৰ পৰা হাত সাৰিবৰ কাৰণে আপুনি পাছৰ লাইন গাব লাগিব। সেই পাছৰ লাইন দুৰ্যোধনে নাই কোৱা, সেয়া আমাৰ মাধৱ মহাপুৰুষে সেই ওপৰ লাইনৰ সমিধান দিছে, উত্তৰ দিছে। এনেকুৱা যদি ভাৱনা আহে, তাৰ পৰা যদি তুমি পৰিত্ৰাণ পাব বিচৰা, তেন্তে ভগৱন্তৰ চৰণত এই পাছৰ লাইনটো গাবা। ঘোষা পাখি যদিও একেলগে থৈ দিছে, কোনোবা এজনে গোৱা নহয় নহয়, তাত শব্দ অৰ্থ আছে।
দুৰ্যোধনে কৃষ্ণ ক'ব নেকি এনেকৈ সেয়া মই ধৰ্ম জানো তথাপি প্ৰৱৰ্তন হৈ থাকিব নোৱাৰোঁ অধৰ্মও জানো তাৰ পৰাও মই আঁতৰি আহিব নোৱাৰোঁ হৃদিস্থিত হৈয়া তুমি হৃদয়ত তুমি স্থিৰ হৈ যেনে কৰা বাসাস্বামী তুমি যেনেধৰণে মোক লৈ যোৱা ঋষিকেশ কৰিত নহয় সেই ঋষিকেশ সেই পৰম ঈশ্বৰ সেই পৰম ব্ৰহ্ম তুমি মোক তেনেকৈয়ে পৰিচালনা কৰাচোন এই বুলি যদি দুৰ্যোধনে ক'লেহেঁতেন যুধিষ্ঠিৰতকৈ দুৰ্যোধনৰ মনত ভগৱন্তই সুমতি প্ৰদান কৰিলে সেই পাছৰ লাইন নাই কোৱা নহয় সেই মাধৱ মহাপুৰুষে লিখিছে উপায়টো দিছে আমাক ঔষধ পালে ওপৰত দুৰ্যোধনে ভাৱটোৰ উত্তৰভাগী মাধৱ মহাপুৰুষে আমাক লিখি দিছে কথাটো বুজিছেনে ঘোষা পাখি মহাতত্ত্ব আছে আমি কথাবিলাক এখাই কোনে গাইছিলে দুৰ্যোধনে গাইছিলে বুলি গাই থৈ দিওঁ গোটেইখাই দুৰ্যোধনে নাই গোৱা ওপৰ দুটা শব্দহে দুৰ্যোধন বাকীখিনি মাধৱ মহাপুৰুষে সেই ভাৱনাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমাৰো তেনেকুৱা আহে নহয় তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে হৃদিস্থিত হৈয়া তুমি যেন কৰা বাসাস্বামী ঋষিকেশ কৰিত নহয় হে প্ৰভু তুমি মোৰ হৃদয়ত বাস কৰি হৃদয়ত সুমতি প্ৰদান কৰি তুমি যেনেধৰণে মোক চলাই নিয়া তেনেধৰণে মই চলিম কিন্তু মই ধৰ্ম জনাৰ পাছতো আজি ধৰ্মৰ প্ৰৱৰ্তন হৈ থাকিব পৰা নাই অধৰ্ম বুলি জনাৰ পাছতো মই অধৰ্ম কৰিহে ভাল পাইছোঁ গতিকে হে প্ৰভু তুমি মোক কৃপা কৰাচোন আৰু লাহে লাহে ভগৱন্তই কৃপা কৰি ধৰ্মত থৈ আপোনাক অধৰ্মবিলাক এৰুৱাই এৰুৱাই গৈ থাকিব আপুনি ভগৱন্তক খাটিব লাগিব ভগৱন্তৰ কৃপাৰ অবিহনে কোনো কাৰণতে আপুনি ভক্তি বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় আপুনি যদি ভাবে যে মোৰ কিয় ভক্তি ভাববোৰ নাহে আনে কৰাৰ আগতে মই কিয় কৰিব নোৱাৰোঁ এয়া আপুনি ভগৱন্তক খাটিব লাগিব আৰু ভগৱন্তই আপোনাক সুমতি প্ৰদান কৰিব সুমতি প্ৰদান কৰিলেহে আপোনাৰ সকলো কাম আগবাঢ়ি গৈ থাকিব হে ৰাম তেবে আৰু শুনিও ক উত্তৰ শুভন দুৰ্জনৰ সংগ কলৈলে ক যিটো জন তাৰ সংগে কুতৰ্ক শাস্ত্ৰক নিষ্ট কৰি বোলে ইটো সংসাৰত নাহি কয় হৰি এই বাদ দে ক'লে হ'ব নেকি দুষ্টৰ সংগত যেতিয়া পৰি যায় দুষ্টসকলে যেনেধৰণে আপোনাক পৰিচালনা কৰিব আপুনি তেনেধৰণে পৰিচালিত হয় আমাৰ যে অকৰ্মবিলাক হয় আপোনাক কোনোবাই প্ৰেৰণা যোগাই আছে আপোনাৰ মনত সেই ভাৱটো আহিছে আপুনি বুজি পাইছে এই কামটো কৰিলে মোৰ পাপ হ'ব মোৰ অন্যায় হৈছে মই জানো এইটো কথা ভাগৱতৰ শুনিছোঁ সাধুৰ সংগত শুনিছোঁ কিন্তু আপুনি যে কিয় কৰিলে দুষ্টৰ সংগত আপুনি নিয়োজিত হৈ গ'ল ভাগৱতে কৈ আছে আপোনাৰ মোৰ গাত সৎভাৱনাও আছে দুষ্ট ভাৱনাও আছে হে খৰিডাল এনেই শুকাই আছে তাত তেলটো পৰি দিয়াৰ লগে লগে জুই চলাটো কাঠি মাৰি দিয়াৰ লগে জ্বলি গ'ল গতিকে আমাক ভাগৱত আমি কিয় শুনিব লাগে জানেনে আপোনাৰ মোৰ মাজত ভক্তি আছে আপোনাৰ ভক্তিটো জগাই তুলিব পৰা ব্যৱস্থাটো হ'ল ভাগৱত আপোনাৰ হৃদয়ত ভক্তি ভাৱটো আছে কিন্তু জাগৃত নহয় হনুমানৰ কিমান বল আছে হনুমানে নাজানে যে